Hi everyone, Alpana's Kitchen লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আজি মই পুনৰ এটা সৰু ব্লগ লৈ আহিছো আপোনালোকলৈ। ব্লগটো হৈছে এতিয়া আমি এটা সুন্দৰ সৰু মিউজিক ষ্টুডিওৰ উদ্বোধন অনুষ্ঠানলৈ যাম। মিউজিক ষ্টুডিওটো হৈছে এখেতৰ বৰদেউতাকৰ ল'ৰা নীলোৎপল ভট্টাচাৰ্যৰ নামটো তাৰ। হি খুলিছে সুন্দৰকৈ এটা সৰু মিউজিক ষ্টুডিও খুলিছে। তাতে সাউন্ড মিক্সিং আৰু বিভিন্ন ধৰণৰ কাম হ'ব। মই চিনাকি কৰাই দিম আপোনালোকৰ লগত আৰু হি নিজে নিজ মুখেৰে ক'ব কি আছে বিশেষত্ব তাৰ মিউজিক ষ্টুডিওটোৰ। আৰু তাকে এতিয়া যাবলৈ ওলাইছো। মই ভাবিছো যে সৰুকৈ এটা ব্লগ বনাও আৰু শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। আপোনালোকে নিশ্চয় ভাল পাব। আৰু যোৰহাটত থকা আৰু অসমৰ বিভিন্ন ঠাইত থকা যিসকল আছে মিউজিক প্ৰেমী সংগীত প্ৰেমী যিসকল লোক আছে তেওঁলোকে নিশ্চয় যোগাযোগ কৰিব পাৰিব তাৰ লগত। সেইকাৰণে মই এটা সৰুকৈ ব্লগ বনাইছো। আশা কৰোঁ চাই ভাল পাব আপোনালোকে। ঠিক আছে, তেনেহ'লে বলক আমি গৈ থাকোঁ। আমি পাই গ'লোহি। ষ্টুডিওটোৰ নাম হৈছে NB ষ্টুডিও। আৰু এতিয়া ওপৰলৈ উঠি যাব লাগিব। নিজৰ ঘৰৰ ওপৰৰ ছাদতে সি ষ্টুডিওটো ধুনীয়াকৈ পাতি লৈছে যাতে তাৰ কাম কৰিবলৈ সুবিধা হয়। আৰু এয়া আমি অহাৰ আগতে ইতিমধ্যে বহুত মানুহৰ সমাগম হৈছে। বহুতখিনি পৰিয়ালৰ মানুহ আৰু যিখিনি মানুহ ষ্টুডিওটোৰ কামৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছে। আৰু এয়া মই চাৰিওফালৰ পৰিৱেশটো অকণমান ঘূৰাই দেখুৱাইছোঁ আপোনালোকক। এয়া আমি এতিয়া ইয়াতে বহি লৈছোঁ আৰু অলপ পিছতেই অনুষ্ঠানটো আৰম্ভ হ'ব। ষ্টুডিওটো মই পিছত ভালকৈ আপোনালোকক দেখুৱাম। এতিয়া বহুত মানুহৰ সমাগম হৈ আছে বাবে ভিতৰখন ভালকৈ তুলিব পৰা নগ'ল। আৰু এতিয়া অনুষ্ঠান আৰম্ভ হৈছে। আৰু আমাৰ শ্ৰদ্ধাৰ সন্তোষ ৰঞ্জন তামুলী বৰ্তা তিনিওকে মই অতিথি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এখেত হৈছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা জয়ন্ত নাথ। এখেত একেধাৰে এজন চলচ্চিত্ৰ নিৰ্মাতা, গীতিকাৰ আৰু লগতে গায়কো হয়। এখেতৰ অলপতে এখনি অসমীয়া চলচ্চিত্ৰ নাম হৈছে ৱাইড এংগল মুকলি হৈছে। আপোনালোকৰ কোনোৱে নিশ্চয় চাইছে চলচ্চিত্ৰখন। এখেতে অনুষ্ঠানত উপস্থিত থাকি সুন্দৰকৈ বক্তব্য আগবঢ়াইছিলে, কিন্তু মই ভালকৈ তুলি ৰাখিব নোৱাৰিলোঁ। মোৰ কেমেৰাটো অকণমান অফ হৈ থাকিলে সেইখিনি সময়তে, সেইকাৰণে মই তেখেতৰ মূল্যৱান কথাখিনি আপোনালোকৰ আগত তুলি ধৰিব নোৱাৰিলোঁ। সেইবাবে মই দুখিত। কিন্তু মই অকণমান দৃশ্যাংশ তুলি ৰাখিছিলোঁ, সেয়া মই অলপ পিছতে শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এতিয়া বিশিষ্ট অতিথিসকলক আদৰণি সম্ভাষণ জনোৱা হ'ব। এনেদৰে এজন এজনকৈ সকলোকে আদৰণি সম্ভাষণ জনোৱা হৈছে। আৰু এয়া হৈছে ৰন্টু দা, এখেতৰ জেঠাইকৰ ল'ৰা। ৰন্টু দাও বিভিন্ন সামাজিক কৰ্মক্ষেত্ৰৰ লগত জড়িত আৰু ইয়াতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল। গীতেই গাম নালাগে। এজন এজনকৈ সকলোৱে নিজৰ বক্তব্য দাঙি ধৰিছে। আজিৰ এই শুভক্ষণত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ জয়ন্ত দা, মোৰ শ্ৰদ্ধাৰ তামুলী দাদা, ইয়াত উপস্থিত থকা মোৰ অতি মৰমৰ ৰাজীৱ শইকীয়া, আমাৰ প্ৰকাশ শৰ্মাকে মুখ্য কৰি জাবালিখন আৰু সমূহ উপস্থিত সুধীবৃন্দ আৰু মোৰ অতি মৰমৰ এই অনুষ্ঠানটোৰ গুণী ধৰোতা ভাইটিটো আৰু লগতে প্ৰাচুৰ্যকে মুখ্য কৰি এই পৰিয়ালৰ সদস্যসকল, আজি এটা খুব শুভ দিন। আজিৰ এই শুভ দিনত আমি ইয়াত সমবেত হৈছোঁ। আৰু এই শুভ দিনৰ লগতে আৰু এটা দিন বুলি মই গম পালোঁ যে আমাৰ অতি মৰমৰ উৎপল ভট্টাচাৰ্যজী এইটো দিনতেই আমাৰ মাজৰ পৰা
আঁতৰি গৈছিল। এইটো এটা আমাৰ বাবে অতি দুখৰ খবৰ হ'লেও তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আমি তেখেতক খুব ওচৰৰ পৰাই লগ পাইছিলোঁ আৰু সঁচা কথা ক'বলৈ হ'লে সেই ঘটনাটো হোৱাৰ দিনা আমি ৰাতিপুৱা ইয়ালৈ আহিছিলোঁ। তাৰপিছত মই আৰু ইয়ালৈ আহিব পৰা নাই। মোৰ এজন দাদা এইবাৰ আমাৰ দুআষাৰ বক্তব্যৰে আমাক উৎসাহিত কৰিবলৈ মোৰ বৰ্তা সন্তোষ ৰঞ্জন তামুলী বৰ্তাক অনুৰোধ জনালোঁ। মৰমৰ শিল্পী ভাতৃপ্ৰতীক জয়ন্ত, পংকজ বৰুৱা ডাঙৰীয়া আৰু উপস্থিত সুধীবৃন্দ, এটা অনুষ্ঠানৰ জন্ম হোৱাটো বৰ কষ্টকৰ। বহুখিনি চিন্তা চৰ্চা ভাৱনাৰ পাছত এটা অনুষ্ঠানে গঢ় লৈ উঠে। আজি এটা পবিত্ৰ দিন, অসমীয়া জাতিৰ আয়ুস ৰেখা আৰম্ভ হৈছে আৰু এই দিনটোতে আমাৰ ভাতৃ উৎপল ইয়াৰ পৰা পৃথিৱীৰ পৰা বিদায় লৈছিল। এই উৎপলে এনেকুৱা এটা পৰিৱেশ গঢ় দি গৈছিল, যি পৰিৱেশত নীলোৎপলে শৰীৰৰ পৰা সেই চৰ্চা দেখিছিল আৰু নিজেও চৰ্চা কৰিছিল আৰু এজন যোগ্য পিতৃৰ যোগ্য সন্তান হিচাপে তেওঁ পিতৃৰ যি মনোবাঞ্ছা আছিল সেই মনোবাঞ্ছাৰ লগত নিজৰ ইচ্ছা শক্তিক একত্ৰিত কৰি আজি আৰম্ভ কৰিলে এটা নতুন সংগীতৰ ধাৰা। গতিকে আমি সকলোৱে তেওঁক আশীৰ্বাদ কৰোঁ। তাৰ এই অনুষ্ঠানটোত জয়ন্তই কোৱাৰ দৰে যে ইয়াৰ পৰা যে কোনোবা এজন এনে শিল্পী নোলাব যিজন ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ এজন শিল্পী হ'ব পাৰে। এতিয়া আহকচোন আমি এটি গীত উপভোগ কৰোঁ। এতিয়া আমাৰ মাজত এটি গীত পৰিৱেশন কৰিব জাগ্ৰহ জ্যোতি খাউণ্ডে। মই জাগ্ৰহক ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। বৰ্তমান মই পাপনৰ আৰু কিছুমান গীতি পৰিৱেশন কৰিবলৈ যাওঁ। মিছা হাঁহি মুখতে মিছাৰ মিছা বনৰীয়া 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 আমি এজন বনৰীয়া। এই মিউজিক ক্ষেত্ৰখনৰ লগত জড়িত হোৱা আচলতে মোৰ সৰুৰ পৰাই, আৰু আজি এই বিশেষ দিনটোত আপোনালোকক অৱগত কৰা হৈছেই। আজিৰ দিনটোতে আচলতে মই পিতৃহাৰা হৈছিলোঁ আৰু মোক এই ক্ষেত্ৰখনৰ লগত জড়িত কৰা প্ৰথমজন ব্যক্তি হ'ল মোৰ দেউতা। মই সেইটো সময়ত তৃতীয় শ্ৰেণীত পঢ়ি আছিলোঁ আৰু সেইটো সময়তে দেউতাই মোক এটা ঢোল আনি দিছিলে আৰু ওচৰৰে এজন ছাৰ, তেখেতৰ হতুৱাই মোক তেতিয়া ঢোল শিকাইছিলে আৰু সেয়াই আছিলে মোৰ মিউজিক ক্ষেত্ৰখনৰ প্ৰথম খোজ। মোৰ সৰু সৰু হাতকেইটাই ঢোলত ৰবৰ তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিলোঁ আৰু সেই সময়ত মোক উৎসাহিত কৰি গৈছিলে দেউতাই। গতিকে আজি এই মুহূৰ্তত দেউতা য'তেই আছে তাৰ পৰাই যাতে মোক আশীৰ্বাদ কৰে, সৰ্বপ্ৰথমে মই সেইখিনি কথাই ক'ব বিচাৰোঁ। এয়া এখেতৰ পেহীয়েকৰ ছোৱালী মুনুকণহঁতে চাহৰ যা যোগাৰত লাগি আছিলে। মোকো মাজতে চাহ চাচিছিলে, কিন্তু মই ৰেকৰ্ডিং কৰি থকাৰ বাবে পিছত খাম বুলি ক'লোঁ। ইয়াৰ পিছতেই এটা সুন্দৰ আবৃত্তি শুনিবলৈ পালোঁ, আপোনালোকে উপভোগ কৰক। জেতুকা বুলীয়া বহাগৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু লগতে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিছোঁ সকলোলৈকে নতুনৰ প্ৰতিটো দিন শুভ হোৱাৰ কামনাৰে। সঁচাকৈ আজি এটা বৰ সুন্দৰ দিন। এই সুন্দৰ দিনটিতেই NB মিউজিক ষ্টুডিঅ'ৰ শুভাৰম্ভ হৈছে আৰু আশা কৰিছোঁ অনাগত প্ৰতিটো দিনত এই অনুষ্ঠানটিয়ে সফলতাৰে আগবাঢ়ি যাওক। এই মুহূৰ্তত মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম অলিম্পিক, কবি বীৰেঞ্চি কুমাৰ ভট্টাচাৰ্য। অলিম্পিক সংহতিৰ পৃষ্ঠিতল
পথাৰখনৰ নাম য'ত বহলগা আৰু ৰাইন নৈৰ পানী একাকাৰ হৈ যায়, য'ত কালিমাঞ্জাৰো আৰু স্কেন্ডিনেভিয়ান পৰ্বতমালাৰ মাটি একাকাৰ হৈ যায়, য'ত বলিভিয়াৰ পৰা অহা ল'ৰাজনৰ সতে মেক্সিকোৰ যুৱকজনৰ আলিংগন হয়, য'ত হাত হ'লেই হাতত লাগি আহে টিউলিপ আৰু চেৰি ফুলৰ সুবাস একেলগে, য'ত আনন্দৰ দিয়া নিয়া হয়, য'ত অশ্ৰুৰ দিয়া নিয়া হয়। ক্ৰমান্বয়ে সন্ধিয়া নামি আহিছিলে আৰু অনুষ্ঠান শেষ হ'বৰো হৈছিলে আৰু আবৃত্তিটোৰ পিছতেই এটি সুন্দৰ গীত শুনিবলৈ পালোঁ। আপোনালোকেও শুনক। ইয়াৰ অলপ পিছতেই অনুষ্ঠানৰ সামৰণি পৰিছিলে। মই অনুষ্ঠান চলি থকাৰ দিনা ষ্টুডিঅ'টো ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ, সেইকাৰণে মই পিছদিনাখন পুনৰ গ'লোঁ বিকিহঁতৰ ঘৰলৈ আৰু আপোনালোকলৈ তুলি আনিছোঁ ষ্টুডিঅ'টো ৰেকৰ্ডিং কৰি। আপোনালোকে নিশ্চয় বিকিৰ লগত যোগাযোগ কৰিব আৰু ঠিকনাটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাতে গৈ চাব পাৰিব। নিশ্চয় মই তাৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিছোঁ। এয়া নীলোৎ পল দেই, আমি ঘৰতে বিকি বুলি মাতোঁ। এয়া তাৰে হয়, নতুনকৈ খুলিছে সি ষ্টুডিঅ'টো। আৰু এতিয়া অকণমান কৈ দিয়া বিকি ষ্টুডিঅ'টোৰ বিশেষত্বখিনি অকণমান। ঠিক আছে, এইটো আচলতে বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ ষ্টুডিঅ'টোৰ কাৰণে, আৰু কালি ইনগ্ৰেট কৰিলোঁ। কালি আচলতে ঘূৰি আহিছিলে হেৰি কাৰণে, কিন্তু ময়ো অকণমান ব্যস্ত আছিলোঁ, সেইকাৰণে আজি আকৌ আমি একেলগে হেৰি কৰিছোঁ। এইটো NB মিউজিক ষ্টুডিঅ' বুলি কৰিছোঁ, আৰু ইয়াতে মিউজিক প্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰি ডাবিঙৰ কাম আৰু মই নিজেও যোনখিনি মিউজিক কৰোঁ সেইখিনি অলপমান ইউটিউবত এৰিম, তেনেকুৱা ধৰণৰ কামখিনি লৈ পেলাই আগবাঢ়িছোঁ। আৰু আপোনালোকে অকণমান ছাপোৰ্ট কৰিব, তেতিয়া আগলৈও এনেকৈ ভালদৰে কাম কৰি যাব পাৰিম। থেংক ইউ। ঠিক আছে, আৰু আপোনালোকে ছাপোৰ্ট কৰিব, নিশ্চয় সহযোগ আশা কৰিছোঁ আপোনালোকৰ পৰা। সৰু ষ্টুডিঅ'ৰ পৰা যাতে আমি সুন্দৰ সুন্দৰ বিভিন্ন কাম আশা কৰিব পাৰোঁ, নিশ্চয় আপোনালোকেও আশা কৰিব পাৰিব আৰু আহিব তেতিয়াহ'লে। ঠিক আছে, আৰু লোকেশ্যনটো কৈ দিব। লোকেশ্যনটো মই আপোনালোকক ভালকৈ মই ডেছক্ৰিপশ্যনত দি দিম লোকেশ্যনটো, আৰু মই কৈছিলোঁ অকণমান প্ৰথমতে মই কৈছিলোঁ আপোনালোকক, আৰু বাকীখিনি মই ডিটেইলছখিনি মই দি দিম আপোনালোকক ডেছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব পাৰিব আৰু নিশ্চয় যোগাযোগ কৰিব বিকিৰ লগত। ঠিক আছে, থেংক ইউ। এতিয়া ব'লক ষ্টুডিঅ'টো অকণমান আপোনালোকক দেখুৱাই দিওঁ। সি ধুনীয়াকৈ ষ্টুডিঅ'টো সজাই তুলিছে। ষ্টুডিঅ'টোৰ নাম হৈছে NB মিউজিক ষ্টুডিঅ'। এয়া দেখিছে আপোনালোকে, আৰু সি সুন্দৰকৈ লিখি থৈছে জোতা আৰু ঋণাত্মক চিন্তা বাহিৰত থৈ প্ৰৱেশ কৰে যেন। নিশ্চয় খুব সুন্দৰ কেইটামান বাক্য সি দুৱাৰত লিখি থৈছে। আমি সৃষ্টিমূলক কাম কৰোঁতে সদায় ধনাত্মক চিন্তাৰে আগবাঢ়িব লাগিব। আৰু এয়া হৈছে বুলদা, বিকিৰ দেউতাক। দেউতাকেই বিকিক সংগীত জগতখনৰ লগত চিনাকি কৰাই দিছিলে, আৰু সেইবাবেই সেই ষ্টুডিঅ'টো দেউতাকৰ নামতেই উচৰ্গা কৰিছে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই উঠি ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰিবলৈ নাপাহৰে যেন। গতিকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ, ধন্যবাদ।